ফাঁসি চাই ফাঁসি চাই ফাঁসি চাই ন্যায় বিচার চাই ন্যায় বিচার চাই ন্যায় বিচার চাই ন্যায় বিচার চাই আফজালের ফাঁসি চাই ফাঁসি চাই ফাঁসি চাই অঞ্চলে গ্রেফতার করিব লাগে আফজালের ফাঁসি চাই ফাঁসি চাই ফাঁসি চাই মানুহ এজনৰ দিগজানী গাঁৱৰ আমাৰ বাংভংকা নিয়াৰ এইটো ওচৰত এটা তিতাবানী এটা প্ৰখণ্ডয়ে মানে বেয়া কাম কৰিছে 8-9 বছৰীয়া ছোৱালীটো এনেকুৱা অৱস্থা মানে খুব জটিল অৱস্থা মানে চিৰিয়াছলি এতিয়াও মেডিকেল পঠাই দিলোঁ তাৰমানে আমাৰ অনুৰোধ আমি ওচৰ চুবুৰীয়া আমাৰ এইটো মানে অনুৰোধ কৰি আছোঁ যাতে ইয়াতে নেক্সট এনেকুৱা যাতে নহয় আৰু ছোৱালীটো যেনে ন্যায্য বিচাৰটো পায় সেইটো আপোনালোকৰ ওচৰত আমাৰ দাবী অনুৰোধ জনালোঁ আপোনালোকে ৰাইজৰ হয় আমি ৰাইজে হওঁ আমি এইটো থানাত এজাহাৰ দাখিল কৰিছোঁ কালি ৰাতি গৈছিলোঁ ঘটনাটো আপোনাৰ এইটো তিতাবানী গাঁৱৰ ল'ৰাটোৰ নাম আফজাল হক দেউতাকৰ নাম আহমদ আলী বুলি কৈছে সেইটো ইমানটো নাজানো কিন্তু ল'ৰাটোৰ আগৰো ইমান বেয়া বেয়া কাম আছে সেইটো মানে ক'ব নোৱাৰা হয় এইটো সমাজত মানে এইটো সমাজৰ এটা কীট হয় আমাৰ হিচাপত মানে আমাৰ এইটো চবৰে দাবী সমাজত যাতে কীট চাপা হয় সেইটো যাতে নাথাকে আৰু এইটো ছোৱালীত আপোনাৰ অলৰেডি 1.5-2 মাহমান হয় ইয়াক মানে নিৰ্যাতন কৰি আছে ওপৰ চলাই আছে মানে ইমানটো কণমানি ছোৱালী মানে ক'বলৈ গ'লে ইমান বেয়া লাগিছে তাৰ গোপনংগটো ইমানটো বেয়া কৰিছে এটাও ধৰিব নোৱাৰা হৈছে মানে বস্তুটো খুব জটিল হৈছে নেক্সট টাইম আৰু এইটো ঘৰত হৈছে কালি আমাৰ ঘৰত হ'ব নেক্সট সেইটো ঘৰত হ'ব এইটো যাতে নহয় আমাৰ কলগাছিয়া ভাৰপ্ৰাপ্ত বিষয়াৰ ওপৰত আমাৰ এইটো বিনম্ৰ অনুৰোধ এইটো যাতে ছাৰে আমাৰ ভালকৈ চায় এইটো তদন্ত যাতে ভালকৈ কৰে এইটো যাতে আমি ন্যায় বিচাৰটো লাগে উচিত এইটো আপোনাৰ শাস্তি বিচাৰোঁ আমি জটিল হয় এইটো কণ্ডিশ্যনটো চিৰিয়াছ আজি এতিয়া জাষ্ট মেডিকেল পঠাই দিলোঁ কলগাছিয়া চিভিল আমাৰ ঘৰৰ সন্মুখৰে এটা সৰু ছোৱালী দেখিলে ভয় লাগে কান্দি উঠোঁ এনেকুৱা অৱস্থা কৰিছে যে তাক খুবেই নিৰ্যাতন কৰিছে আৰু দেখিলে চকুৰ পানী ওলাই যায় তাৰমানে এনেকুৱাকৈ ৰেপ কৰিছে ল'ৰাটো একদম 7-8 বছৰীয়া ছোৱালীটো তাৰমানে এতিয়া অৱস্থা খুবেই বেয়া জীয়াই থাকে নে নাথাকে সেইটো কথা ক'ব নোৱাৰোঁ এইমাত্ৰ মেডিকেললৈ লৈ গ'ল ধৰক 9-10-11 বছৰীয়া এনেকুৱা শব্দ আমি যিখিনি দেখা পাওঁ সৰু 10-11 বছৰীয়া হ'ব ইমান যাৰ একজাষ্ট নাজানো আমাৰ এইটো অনুৰোধ যে দোষীয়ে যাতে অতি সোনকালে কৰায়ত্ব কৰে আমাৰ কলগাছিয়া থানা ভাৰপ্ৰাপ্ত বিষয়াক অনুৰোধ জনাইছোঁ এইটো লৈ আৰু আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মোৰ বিনম্ৰ অনুৰোধ থাকিল আপোনাৰ চেনেলৰ যোগেদি যাতে এনেকুৱা কালপিতক অতি সোনকালে চিনাক্ত কৰি দোষীক শাস্তি দিয়ে যেন এইটো আমাৰ অনুৰোধ ল'ৰাটো আছিল আফজাল হুছেইন নাম আৰু দেউতাকৰ নাম আছিল আহমদ আলী আৰু ইয়াৰ বহুত আগতো বহুত দুখ আছে তাৰমানে 2-3টা বিয়া কৰিছে আগতে বোলে বহুত জৰিমনা দিছে ইয়াতো টকাৰ লোভ দেখাইছিল প্ৰবলন দেখাইছিল কিন্তু আমালোকে সেইটো টকাৰ লোভ নোহোৱালৈকে বহুত মানা নাই আমি আইনৰ আশ্ৰয় লৈছোঁ যে আইনে যি বিচাৰ দিয়ে সেইটোৱে আমি মানি ল'ম আফজাল হুছেইনৰ ঘৰ তিতাবানী এনে ট্ৰেক্টৰ আছে শুনা পাইছোঁ ট্ৰেক্টৰ মাটি চাটি কাটে এনে কাম কৰে আগতো বহুত তাৰ বহুত আছে বেয়া ৰেকৰ্ড আছে তাৰ